বন্ধুসকল আপোনালোকক স্বাগতম জনাইছোঁ হেপী মোমেণ্ট ফৰ লাৰ্ণিং চেনেলটোলৈ। আজি বন্ধুসকল দিনটোৰ বহুত দুখ ভাগৰৰ পিছত অকণমান ওলাই গৈছিলোঁ টাউনৰ ফালে। তাৰপিছত মই লক্ষ্য কৰিলোঁ আতচবাজি চলি আছে। হাৰে হঠাৎ কি হ'ল, কিহৰ আতচবাজি? তাৰপিছতে মনত পৰিল PNC নাটক আৰম্ভ হৈছে, আজি দ্বিতীয়টো দিন। তো বন্ধুসকল আহক আপোনালোকে আজিৰ এই হেপী মোমেণ্টটো উপভোগ কৰক। আপোনালোকক মই পোনে পোনে লৈ যাওঁ আমাৰ য'ত এই হেপী মোমেণ্টটো উদযাপন হৈ আছে তালৈকে। আহক বন্ধুসকল। নলবাৰী আঞ্চলিক নলবাৰী ৰাইজৰ মকনৰাম চৌধুৰীৰ কৰণত ৩৪ বছৰ ধৰি একাংক নাট্য প্ৰতিযোগিতা পাতি আছে আৰু ১৯৭২ চনৰ মাধ্যম আন্দোলনৰ ১৪খন ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে নেতৃত্ব দিয়া মকনৰাম চৌধুৰীৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে নলবাৰী জিলাবাসী ৰাইজৰ নলবাৰী চহৰৰ ৰাইজৰ অভিভাৱকত্বত নলবাৰী আঞ্চলিক স্কুলৰ যি প্ৰচেষ্টা লৈছে সঁচাকৈ অত্যন্ত প্ৰশংসনীয়। ৩৪ বছৰ একাংক নাট প্ৰতিযোগিতা পতাটো কিন্তু সহজ কথা নহয়, কিন্তু ৩৪ বছৰ ধৰি একমাত্ৰ নলবাৰীৰ ৰাইজৰ অভিভাৱকত্বৰ কাৰণেই এই একাংক নাট প্ৰতিযোগিতা আগুৱাই নিয়াটো সম্ভৱ কৰিছে। আৰু সমাজ সংস্কাৰৰ কাৰণে নাটক বুলি জানো আৰু এটা বাৰ্তা সমাজত প্ৰদান কৰি আগুৱাই যোৱাটো প্ৰয়াস অব্যাহত ৰখা হৈছে। আৰু আমি আশা কৰিম যে মকনৰাম চৌধুৰীৰ যি চিন্তা, যি কৰ্ম, এই সকলো কথা এই একাংক নাট প্ৰতিযোগিতাৰ জৰিয়তে প্ৰসাৰ কৰি আমি আগবাঢ়ি যাবলৈ আমি আহক বন্ধুসকল তেন্তে আমি নাট চাবলৈ যাওঁ, একাংকীয়া নাট। এইটো আমাৰ নাট্য মন্দিৰ লেখত ল'ব লগা। পংকজ দা ওলাই আহিল, বাইদেউহঁত ওলাই আহিল, এতিয়া নাট আৰম্ভ হ'বৰ সময় হৈছে। এয়া লগ পাই গ'লোঁ চৌধুৰী দাক। আহক বন্ধুসকল।
বন্ধুসকল এজন বিশিষ্ট ব্যক্তিক দেখা পাইছোঁ আপোনালোকে চিনি পাইছেনে এখেতক দীনেশ দাস এসময়ৰ এখেতে অসমীয়া চলচ্চিত্ৰ জগতৰ এজন খ্যাতনামা খলনায়ক আছিল তেখেতৰ এটা সংলাপ মোৰ মনত আছে ৰঘু এটা গুলিত কেইটা চিকাৰ হয় আৰু আজি তেখেতে প্ৰসন্ন নাৰায়ণ চৌধুৰী একাংকিয়া নাট প্ৰতিযোগিতাত তেখেতে বিচাৰকৰ আসন অলংকৃত কৰিব আহক বন্ধুসকল আৰু এজন আমাৰ নায়কক লগ পাইছোঁ একাংকিয়া নাট হওক বা ফুল নাটকেই হওক এয়া হৈছে আমাৰ মৰমৰ শ্ৰদ্ধা ৰাতুল গোস্বামী ছাৰ এখেতৰ এটা অভিনয় আপোনালোকৰ চাগে মনত আছে অসমীয়া চলচ্চিত্ৰ জগততে হওক বা এখন যে ধাৰাবাহিক চিৰিয়েল দিছিল সেইখনৰ নামটো কমেণ্টত লিখি পিনে জনাবচোন আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি আহক বন্ধুসকল ফটো অসম একাংক নাট প্ৰতিযোগিতাৰ আজি দ্বিতীয়টো নাট্য সন্ধিয়াৰ প্ৰথমখন নাট পোক পৰিৱেশন কৰিব পাহি ক্ৰিয়েশ্যন নলবাৰী আমি আজি দ্বিতীয় নিশাত হ'বলগীয়া নাটসমূহ আপোনালোকৰ এটা ঘোষণা কৰিছোঁ প্ৰথম নাট পোক পৰিৱেশন কৰিব পাহি ক্ৰিয়েশ্যন নলবাৰী তেখেতসকলৰ নাট পোক নাট্য দলটোক খালী মঞ্চ দেখুৱাবলৈ আহ্বান জনাইছোঁ
জোকা মাৰি পঢ়ি আছে যে মই জানো মাৰিফা বিচৰা সফলতাখিনি পালে বাপেকে হেঁচা মাৰি ধৰে ভাল খবৰ খানা খাব লাগিব কি যে আপোন বোলা মানুহ নহয় এইটো অকে দিনকাই তেওঁ মাছ দাদি দুইটাকে ৰাতি খাবলৈ মাতি আহিছোঁ এনে আনন্দৰ দিনত এসাঁজ লগে ভাগে খালে আমাৰো ভাল লাগিব দিয়াচোন বন্ধুসকল আশা কৰোঁ আপোনালোকৰ এই হেপী মুমেণ্টটো আজি উপভোগ কৰি ভাল লাগিল যদি সঁচাকৈ আমাৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে যদি চেনেলটোত নতুন আহিছিল তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব প্লিজ প্লিজ বন্ধুসকল অকণমান এইখিনি সময়ত আমাক উৎসাহ যোগাব কাৰণ আপোনালোকৰ কাৰণে এনেকুৱা সুন্দৰ সুন্দৰ হেপী মুমেণ্টবিলাক আমি কঢ়িয়াই আনো আহক বন্ধুসকল আজিলৈ শুভৰাত্ৰি। Bueno,